প্রজাসাগর আনন্দর উৎসব হোক এবে ধ্বংসর ধুমুহা কারো কেকুয়াটি জিহুকেই বিচারিছে তাকেই পাইছে মহারাজ এতিয়া অসমৰ সৰ্বত্ৰে ৰাসক লৈ এক উদুলি মুদুলি উৎসাহ আৰু উদ্দীপনা দেখা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক খৰাগড় অঞ্চলত আৰু খৰাগড় অঞ্চলৰ যি খৰাগড় কলাকৃষ্টি কেন্দ্ৰৰ উদ্যোগত ৫, ৬ আৰু ৭ তাৰিখে ৰাস মহোৎসৱ ইয়াত অনুষ্ঠিত কৰিব আৰু তাক লৈ এতিয়া আখৰাত ব্যস্ত হোৱা দেখা পোৱা গৈছে অসমৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আমাৰ লগত অমৃতা গগৈ আছে আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম খৰাগড় এখন সাংস্কৃতিক ক্ষেত্ৰৰ পৰা যদি চাওঁ এখন হাৰুৱা পথাৰ ইয়াৰ পৰাই আপুনি সাংস্কৃতিক যাত্ৰাটো আৰম্ভ কৰিছিল সুদীৰ্ঘ দিনৰ অন্তত আপুনি আপোন গাঁওখন য'ত আপুনি শিপা বিচাৰি আহিছে শিপা বিচাৰি পুনৰ এই ৰাসভাগীত ৪২ সংখ্যক যি ৰাসভাগীত আপুনি এটি দৈৱকী চৰিত্ৰত আপুনি অভিনয় কৰিছে কি ধৰণে ৰোমন্থন কৰিব নষ্টালজিক কি ধৰণে হ'ব যেহেতু কৈশোৰ যৌৱনৰ আপোনাৰ ইয়াত যেহেতু অভিজ্ঞতা আছে এই পিছফালে দেখা মঞ্চভাগ খৰাগড় আঞ্চলিক কলাকৃষ্টি কেন্দ্ৰ এই ঠাইখিনিৰ নাম আৰু এই ঠাইখিনি যেতিয়াৰ পৰা ইয়াত খুঁটাবোৰ পকা নাছিল এফালে উঠি যোৱা ষ্টেপ এফালে পকা আছিল এফালে নাছিল আপুনি কোৱাৰ দৰে খৰাগড় ঠাইডোখৰ আচলতে এটা বৃহৎ অঞ্চল এই যিডোখৰ ঠাইত আমি থিয় হৈ আছোঁ এই ঠাইডোখৰ গদাধৰ সিংহই বনোৱা এটা ৰাস্তা আছিল যিটো ৰাস্তাৰ পৰা এই ঠাইখিনিত মাটি দম কৰি থাকোঁতেই যুদ্ধৰ খবৰ অহাৰ কাৰণে গুচি যাব লগা আছিল সেইকাৰণে এই গড়টো আধা হৈ থাকিল যাৰ কাৰণে এই ঠাইডোখৰৰ নাম খৰাগড় আৰু এই ঠাইডোখৰৰ পৰা মানে শিৱসাগৰ টাউনৰ পৰা আমি বৰ্তমান প্ৰায় ১৫ পৰা ১৬ কিলোমিটাৰ দূৰত আছোঁ যথেষ্ট ভিতৰুৱা যদি আমি কিলোমিটাৰ হিচাপে চাবলৈ যাওঁ কিন্তু এই ঠাইডোখৰত যেতিয়াৰ পৰা মই জীৱনৰ ৩টা দশক পাৰ কৰিছোঁ গতিকে ৩টা দশকৰ আগৰ পৰা চলি আছে ইয়াত ৰাস হয় ইয়াত আজিকালি অলপ কমিছে ইয়াত জয়মতী উৎসৱ পতা যায় ইয়াত আপোনাৰ বিহু পতা যায় প্ৰত্যেক বছৰে এই ঠাইখিনিত ইয়াতে যিটো কলাকৃষ্টি কেন্দ্ৰৰ এফালে এটা যুৱচৰা আছিল আমাৰ খৰাগড় যুৱচৰাৰ যিটো ৰুম আছিল দেউতাহঁত যেতিয়া আছিল তেতিয়া ইয়াত টিউশ্যন হয় গোটেই ঠাইৰ ল'ৰা ছোৱালীবোৰ গোটাই আনি দেউতাহঁতে কি কৰে যিসকল অকণমান উচ্চ শিক্ষিত তেওঁলোকক মানে দায়িত্ব দিয়ে যে তেওঁলোকৰ তলৰ যিখিনি ল'ৰা ছোৱালী আছে পঢ়িব আছে এই টিউশ্যনৰ বহুত বেছি ঝামেলা নকৰি কাৰণ তেওঁলোকৰো একেলগে যিসকল ছিনিয়ৰ তেওঁলোকৰো উৎকৰ্ষ সাধন হয় তেওঁলোকৰো চৰ্চা হয় সৰু ল'ৰা ছোৱালীখিনিও শিকে গতিকে মই সেই তেতিয়াৰ পৰা দেখি আৰু যিকোনো ইণ্টাৰভিউত সদায় মই এটা কথা কওঁ যে মই সম্পূৰ্ণ গাঁৱলীয়া ছোৱালী এজনী মই গাঁৱৰ পৰিৱেশৰ পৰা ওলাই গৈছোঁ আৰু মই এইটো ক্ষেত্ৰত ভগৱানক ধন্যবাদ জনাওঁ যে মোক গাঁৱত জন্ম দিলে আৰু এইখন গাঁৱত জন্ম দিলে যিখন গাঁৱত আপুনি ইয়াৰ পৰা যদি ওলাই যায় আপুনি চবফালে খেতি দেখিব আমাৰ মানুহে ইয়াত খেতি কৰে আমাৰ মানুহে প্ৰত্যেকটো উৎসৱ পাৰ্বণ পালে গতিকে এই মঞ্চখনতে ৩.৫ বছৰ বয়সত প্ৰথম কৃষ্ণ নৃত্য নাচিছিলোঁ তাৰ ফটোবোৰ দেখিলে এতিয়াও সেই মেমৰিবিলাক আছে এইখন মঞ্চতেই প্ৰথম বিহু নাচিছিলোঁ চাগে ৫ বছৰমান বয়সত ইয়াতেই ৰাসত এই আমাক তেতিয়া নীলা ৰঙৰ এটা মেকআপ কৰি দিয়ে সম্পূৰ্ণ নীলা হৈ যাওঁ নীলা ৰঙৰ এটা মেকআপ কৰি বগা ফুট এটা দি দিয়ে আৰু কেতিয়াবা কৃষ্ণ নৃত্যৰ ড্ৰেছটো যদি নাপায় এটা নীলা টি শ্বাৰ্ট পিন্ধাই দিয়ে মই এবাৰ বিৰাট কান্দিছিলোঁ মোক নীলা টি শ্বাৰ্টটো মা দেউতাই ঠিকে আনি দিলে আগফালে কোকা কোলা লিখা আছিলে টি শ্বাৰ্টটোত তো মই যেতিয়া নাচিছোঁ আগফালৰ এখন যিখন আছে এখন দাং খাই গৈছে মই মোৰ নাচত মন নাই মই ইমান কান্দিছোঁ যে মোৰ কোকা কোলাটো মানুহে দেখা পাইছে ইয়াতে লিখা আছে তো সেই তেনেকুৱা সময়ৰ পৰা দেউতাই এখন মঞ্চতে মোক আজি যে আপোনালোকৰ আগত কথা কৈ আছোঁ এই বস্তুবোৰ আচলতে এখন মঞ্চৰে দান মই ৰাতিপুৱা দেউতাৰ লগত এফালে ৰাস্তাৰে মাত্ৰ ২০০ মিটাৰ দূৰত মোৰ ঘৰ এফালে ৰাস্তাৰে দেউতাৰ লগত ৰাতিপুৱা নামঘোষা গাই আমি মৰ্ণিং ৱাক কৰোঁ আৰু তাৰপিছত দেউতাই মোক এই মঞ্চত তোলে ইয়াত কোনো নাথাকে গৰু ছাগলী অলপ ইফালে সিফালে ঘূৰি থাকে দেউতাই মোৰ হাতত এছাৰি এডাল দিয়ে মোক কয় যে এছাৰিডাল তই মাইক বুলি ধৰি ল তাৰপিছত দেউতাই মোক যিকোনো এটা টপিক দিয়ে এই বিষয়টোৰ ওপৰত কথা কওঁ তেনেকৈ মই আকস্মিক বক্তৃতা শিকা দেউতাই কয় যে তই ধৰি ল ইয়াত চবফালে মানুহ আছে সেই মানুহৰ আগত তই কথা কৈ আছ তই ভাব ইয়াত কিন্তু কোনো নাথাকে অকল গৰু ছাগলী কেইটামান ইফালে সিফালকৈ থাকে তই গৰু ছাগলীবোৰ মোক মানুহ বুলি ধৰিলে কথা ক'বলৈ দিয়ে গতিকে এই মঞ্চভাগ মোৰ কাৰণে মানে বিশেষতকৈও বিশেষ এই মঞ্চত যেতিয়া ৰাস হয় মোৰ ককা
স্বৰ্গীয় গণেশ গগৈ ককাই ৰাস উদ্বোধন কৰে আমি ঘৰৰ পৰা শুনি থাকোঁ গায়ন বায়ন বাজিলে এই মঞ্চত মোৰ এইখন ঠাইত মোৰ এনেকুৱা অভিজ্ঞতা আছে এতিয়াহে মানুহে মই নাজানো এবাৰ চকী দিব নে কি চকী থাকিব চাগে আমাৰ দিনত চকী নাছিল ইয়াত গোটেই ইয়াত যিমানটো আপুনি বাউণ্ডেৰীটো দেখিছে গোটেই বাউণ্ডেৰীটোত খেৰ পাৰি দিয়া যায় মাজেদি বাঁহ দি দিয়া যায় মাজেদি কংখ কালকেতু এফালেদি মানে মানুহৰ মাজেদি আহে আৰু মোৰ মানে কংখ কালকেতু অঘাখুৰ বঘাখুৰ এইবোৰ দেখিলে ইমান ভয় লাগে মই প্ৰায় 1-1.5 মিটাৰ দূৰেদি লাগিলে মই ঘূৰিয়ে যাম কিন্তু মানে অসুৰৰ ওচৰেদি মই নাযাওঁ ইয়াত যেতিয়া খেৰ পাৰি থোৱা থাকে আমাক ঘৰৰ পৰা সৰু সৰুবোৰক পঠিয়াই দিয়ে সেইটো আমাৰ দায়িত্ব পাতি এখন লৈ পেলাই আমি দিনে পোহৰে আহোঁ আৰু গধূলি মাকান নহ'লে জেগাটো নাপাম নহয় পাতিখন পাৰি পেলাই আমি সৰু সৰুবোৰে মানে জেগা ৰখোঁ আৰু ডাঙৰবোৰ ৰাতি 9-9:30 মান বজাত আহে গতিকে সেই খেৰত বহি ৰাতিপুৱা 4:30-5টা বজালৈকে ৰাস চোৱা আৰু অকণমান ডাঙৰ যেতিয়া হ'লোঁ তেতিয়া কি কৰোঁ 11-12 মানত গুচি যাওঁ তাৰপিছত দেউতাই মৰ্ণিং ৱাক কৰিবলৈ আহে দেউতাৰ মানে মৰ্ণিং ৱাকটো একদম ফিক্স আছিলে কৰিবই দেউতাই কয় যে ব্ৰাছ মাৰি আছোঁ ৰাস শেষেই হোৱা নাই মানে কেতিয়াবা তেনেকুৱাও হৈ যায় এতিয়াও ৰাতিপুৱাই যায় কিন্তু এই হেঁপাহ মানে যদিও খৰাগৰ ঘোঁৰাচোৱা গাঁও এই ঠাইডোখৰ কিন্তু এইফালে কমাৰ গাঁও নামতিয়াল গাঁও সিফালে আছে বোকাখতীয়া গাঁও এনেকৈ বহুত কেইখন গাঁৱৰ মানুহে গোট খাই আচলতে ইয়াত ৰাস পাতে কেৱল আমাৰ গাঁৱৰ মানুহখিনিয়ে নহয় সকলোৱে গোট খাই ৰাস পাতে আৰু এই মঞ্চখনে বহুত শিল্পীৰ জন্ম দিছে বহুত মানুহৰ জন্ম দিছে গতিকে এই মঞ্চখনত আকৌ এবাৰ অভিনয় কৰিবলৈ পোৱাটো মোৰ বাবেও সৌভাগ্য দৈৱকীৰ গোটেই সংলাপবোৰ আচলতে যিহেতু দৈৱকীৰ গোটেই চৰিত্ৰটোৱেই মাতৃৰ মমতাৰে পৰিপূৰ্ণ গতিকে যদিও মোৰ কংখালৰ চিনকেইটা ভাল লাগে কিন্তু মোৰ কাৰাগাৰৰ যিকেইটা চিন সেই কাৰাগাৰৰ চিনকেইটাত বহুতকেইটা ডাইলগ আছে গোটেইখিনি ডাইলগেই মোৰ খুব ভাল লাগে তাৰ মাজত মই যিহেতু অন্যান্য চেনেলত বেলেগ কৈছোঁ গতিকে ইয়াত মই অন্য এটা ডাইলগ ক'ব বিচাৰিম যেতিয়া চতুৰ্ভুজ মূৰ্তি ওলাওঁতে তেতিয়া দৈৱকীয়ে হাতযোৰ কৰি তাৰমানে ভগৱানক নিজৰ কোলালৈ পুত্ৰৰূপে আহ্বান জনোৱা যিটো ডাইলগ আছিলে তাত দৈৱকীয়ে কয় হে কৰোণাময় নিজ গুণে তুষ্ট হৈ বৰশী কৰোণা ধাৰা সাৰে আজি মেলি দিছা সৌভাগ্যৰ দুৱাৰ আমাৰ পুত্ৰৰূপে ধৰিলা তুমি সাৱটি মাতৃৰূপে ললো মই বুকুত সোমাই সামৰা তজু চকু চাত মৰা জ্যোতি জগতৰ পুত্ৰৰূপে মোৰ বুকুৰ মানিক ৰূপে পুনৰবাৰ মোৰ কোলালৈ আহা স্থিতি লোৱা দৈৱকীৰ কোলাত এতিয়া মই থিয় কৈছোঁ কাৰণে হয়তো ইম'শ্যনছখিনি কিমান আহিছে মই নাজানো কিন্তু মঞ্চত কৰি মই বৰ ভাল পাওঁ সেইখিনি আপোনাক মই সুধোঁ আমি এইডোখিলা অহাৰ পিছত এটা গুজব শুনা পাইছিলোঁ যে আপুনি কৃষ্ণৰ চৰিত্ৰ লৈছিলে কিন্তু চৰিত্ৰ লৈ শুই আছিলে সেই বিষয়ে অকণমান কওক মই মানে আচলতে কি হৈছে মই যিটো কৈছোঁ যে মই সম্পূৰ্ণ গাঁৱৰ ছোৱালী গাঁৱৰ শৈশৱ মোৰ নিজৰ ছোৱালীজনীলৈকে দুখ লাগে ৰাতিপুৱা ঠেলি জগা স্কুলত পঠা আমি ৰাতিপুৱা 4:30 মান বজাত উঠি গাঁওখন এপাক মাৰি চাইকেল চলাই ঘূৰি তাৰপিছত হোমৱৰ্ক কৰি তাৰপিছত চাইকেল লৈ স্কুল যাওঁ স্কুলৰ পৰা আহোঁ স্কুলৰ পৰা আহিয়ে ঘৰত কিতাপৰ বেগটো থৈ নাকে কাণে ভাতকেইটা গুজি পেলাই চিন্তাটো হয় যে অকণমান মাহঁতে বেলিটো মূৰৰ ওপৰত আছে বুলি যাব নিদিয়ে আৰু আমাৰ ভাল আছিল স্কুল ছুটি হয় 3টা বজাত স্কুল ছুটি হ'লে ঘৰ আহি পাওঁতে মানে 3:45 হয় 4:00-4:30 বজাত ঘৰৰ পৰা ওলাই গ'লোঁ আৰু কাৰোবাৰ চোতালত নহ'লে ৰাস্তাত নহ'লে ক'ৰবাত খেলি পেলাই মই প্ৰায় গধূলিতে শুই গৈছিলোঁ সেইটো মানে দেউতাই আচলতে মোক অভ্যাস কৰাইছিলে যে সোনকালে শুব লাগে সোনকালে উঠিব লাগে তো সেইটো অভ্যাসৰ ফলশ্ৰুতিত কৃষ্ণ লৈ মই শুই গ'লোঁ মোক নৰ্মেলি কৃষ্ণ ল'বলৈ নিদিয়ে এইটো কাৰণেই মোক নিদিয়ে যে মই শুই যাম আৰু উইথ মেকআপ কৃষ্ণ লৈ হাহাকাৰ অৱস্থা 2-3 মান বজাত মই মানে ওলাব লাগে মাহঁতে ভাবিছে যদি কিবাকে 3টা বজালৈকে কৃষ্ণ ওলাবলৈ ৰখে তেনেহ'লে বাচি গ'লোঁ কাৰণ এইটো উঠিবই সিমান হ'ব সেইখিনি মোৰ উঠা সময় সেইখিনি মোৰ শুৱা সময় নহয় মানে কিন্তু মোৰ মানে 8-9টা বজামানৰ পিছত যিমান যি হ'লেও মানে মোৰ পৃথিৱীখন বেলেগ হৈ গৈছিলে মই শুই যাওঁ গতিকে সেই অভিজ্ঞতাবোৰ মানে মায়ে কেনেকুৱা গালি পাৰিছে কৈছিলোঁ ন এই কৃষ্ণ দিব নালাগে এই শুই থাকিব তো সেই তেনেকুৱা আৰু একেবাৰে শেষৰবাৰ মহাৰাসৰ কৃষ্ণ নাচিছিলোঁ মনত আছে আৰু একদম 8-9টা বজাৰ পৰা মেকআপ লৈছোঁ 4টামান বজাত ওলাইছোঁ নেকি ষ্টেজত ৰৈ কিন্তু সেই এই মঞ্চখনে এই ঠাইডোখৰে এই স্মৃতিবোৰে বৰ্তমানৰ অভিনেত্ৰী হিচাপে অসমৰ ৰাইজে চিনি পোৱা যিগৰাকী অমৃতা গগৈ তেওঁ গঢ় দিলে আচলতে সম্পূৰ্ণৰূপে গঢ় দিলে কাৰণ আপুনি মই এইখন গাঁৱত জন্ম হোৱাৰ কাৰণে ভুই ৰুবলৈ গ'লোঁ ধান দাবলৈ গ'লোঁ
নৰাণীত ৰদ টেঙা কাটি খালোঁ, হোলাত আমি পথাৰৰ হোলা যিটো কয় তাত আমি কলগছৰ ভূৰ টোৱালোঁ। মোৰ কাৰণে সহজ হৈ যায়, মোৰ কাৰণে একেবাৰে সহজ হৈ পৰে, কাৰণ মানে চাইকেলখন চলাবলৈ মই বেলেগকৈ শিকিব নালাগে। মোৰ কাৰণে গোবৰ আৰু মাটি যেতিয়া খচিব লাগে একেলগে, সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়, কাৰণ এতিয়া যিমানেই নহওক কৰ্মসূত্ৰে মহানগৰীৰ বাসিন্দা, কিন্তু মোৰ শিপাডাল, মোৰ ৰুটছটো এতিয়াও ইয়াতেই আছে। মই আপোনাক শুভেচ্ছা জনালোঁ ধন্যবাদ। বাবে। আৰু পুনৰবাৰ আমি খৰাগড়ত উপস্থিত আছিলোঁ, অসম লাইভ 24, আৰু খৰাগড়ৰ ঐতিহ্যমণ্ডিত যি ৰাস মহোৎসৱ, 42 সংখ্যক ৰাস মহোৎসৱত এইবাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে দৈৱকী চৰিত্ৰত ৰূপায়ণ অভিনয় কৰিব, আৰু ইতিমধ্যে তাক লৈ যুদ্ধকালীন প্ৰস্তুতি ইতিমধ্যে এই খৰাগড়বাসী অঞ্চলবাসীয়ে ইতিমধ্যে কৰিছে। আৰু অমৃতা গগৈৰ লগত আমি কিছু আছুতীয়া কথা পাতিলোঁ। তেওঁ যিহেতু এইখন গাঁৱৰে জীয়ৰী, আৰু তেওঁৰ যিসমূহ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ এই ৰাসভাগিক লৈ যি ধৰণৰ অভিজ্ঞতা আছিল, সেইসমূহ কথা জনাৰ চেষ্টা কৰিছিলোঁ।